চিনেমা হলত জুবিন গাৰ্গৰ অহৰি আত্মা। জুবিন গাৰ্গৰ অহৰি আত্মাই নিজে আহি নিজৰ চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন চালেহি। গৰিমা বৌ আৰু জুবিন গাৰ্গৰ অহৰি আত্মাই একেলগে একেখন চকীতে মতলব কিনাৰৰ চকীখনত গৰিমা বৌ বহিছে আৰু এখন চকীত জুবিন গাৰ্গৰ অহৰি আত্মাই বহি ৰৈ ৰৈ বিনালে ছবিখন চালে। এই কথাকেইটা গৰিমা বৌৱে মেডিয়াৰ সন্মুখত কৈছে। আপোনালোকে জানিবলৈ পাব, আপোনালোকে গম পাব কি বুলি ক'লে। আচলতে অহৰিৰ আত্মা যি আহি সেই চকীখনত বহি চিনেমাখন চালেহি। আপোনালোকে এই কথাকেইটা জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। আপোনালোকে গম পাব গৰিমা বৌৱে মেডিয়াৰ সন্মুখত গোটেই কথাকেইটা কৈ দিছে। আৰু আপোনালোকেতো গমেই পায় মানুহৰ যোনটো আত্মাটো কেতিয়াও মৃত্যু নহয়। আত্মাই শৰীৰ সলায়, আত্মাৰ কেতিয়া মৃত্যু নহয়। তো আচলতে জুবিন গাৰ্গৰ যোনটো আত্মা, সেই আত্মাটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু থাকিবই। আৰু আমিতো সকলোৱে কৈয়ে আছোঁ জুবিন গাৰ্গ ভগৱান। আপোনালোকে কি ভাবে কি নাভাবে কিন্তু নাজানো, মোৰ দৃষ্টিভংগীৰে মোৰ মন মগজুৱে জুবিন গাৰ্গ যেন এজন ভগৱান। তো ভগৱান হয়, তো এই মোৰ যোনটো মনটোৱে মোক কৈ থাকে জুবিন গাৰ্গ ভগৱান। আচলতে কিছুমান কথা এনেকুৱা ধৰণে খাপ খাই পৰিছে, সেই কথাখিনি এজন ভগৱান হ'লেহে গম পাব। মোৰ নিজৰ জীৱনটো মানে ভৱিষ্যতলৈ কি হ'ব মই কেনেকৈ গম পাম? মইতো গম নাপাওঁ। মোৰ কিবা এটা ঐশ্বৰিক কিবা এটা শক্তি থাকিব লাগিব, নহ'লে বা মই ভগৱান হ'ব লাগিব। তেতিয়াহে মোৰ ভৱিষ্যতৰ জীৱনৰ কথা মই গম পাম। জুবিন গাৰ্গে কেনেকৈ গম পালে 20 বছৰ 25 বছৰ আগতেই যেন মোৰ এনেকুৱা হ'ব? যোনখন চিনেমা, সেই চিনেমাখনত ৰৈ ৰৈ বিনালে যোনখন চিনেমা, সেই চিনেমাখনত গোটেই নিজৰ যোনটো জীৱন কাহিনী, গোটেই জীৱন কাহিনীটোকে বনাই থৈ গ'ল। কি আচৰিত! এয়াতো কোনো সাধাৰণ মানুহৰ আত্মাই এই কামটো কৰা নাই। মানে সাধাৰণ মানুহৰ কাম নহয় সেইটো এটা ঐশ্বৰিক শক্তি, ভগৱানৰ কাম হয়। হয়নে নহয় কওক আপোনালোকে? এইটো এটা ভগৱানৰ কাম। ভগৱানহে গম পাব মোৰ ভৱিষ্যতে কি হ'ব, মোৰ জীৱনটো কি হ'ব কি নহ'ব। তো আচলতে জুবিন গাৰ্গ হয় ভগৱান। আৰু আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো, মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ভগৱান। আৰু আপোনালোকক এইখিনিতে এটা কথা কৈ দিব বিচাৰিছোঁ, আপোনালোকে সকলোৱে কমেণ্ট বক্সত লিখক। অলৰেডি আপোনালোকে বা লিখিয়ে আছে বাৰু, আৰু লিখাত আপোনালোকে এলাহ নকৰিব। আপোনালোকে কমেণ্ট বক্সত লিখিব #JusticeForJubin Garg। আমি সকলোৱে লিখি থাকিব লাগিব। যেতিয়ালৈকে জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আমি #JusticeForJubin Garg বুলি লিখি থাকিব লাগিবই। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে এলাহ নকৰিব। যেতিয়ালৈকে জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে আপোনালোকে সকলোৱে কমেণ্ট বক্সত লিখিবই #JusticeForJubin Garg বুলি। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যাতে আন 10জনেও এই ভিডিঅ'টো চাই আন 10জনেও #JusticeForJubin Garg বুলি লিখিব পাৰে। সঁচাকৈ জুবিন গাৰ্গ সঁচাকৈ ভগৱান। এতিয়া আৰু আগতে কৈ থৈ গৈছিলে দেই জুবিন দাই, মোৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন, মোৰ এতিয়া কথাখিনি কৈ থাকোঁতে জাগতি ওলাই গৈছে, মোৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন কান্দি কান্দি চাব লাগিব। জীয়াই থকা অৱস্থাত তেনেকৈ জুবিন দাই কৈ গৈছে। সেই কথাখিনি কেনেকৈ গম পাব? ভগৱান হ'ব লাগিব, তেতিয়াহে গম পাব। ভগৱানেহে গোটেই কথাখিনি গম পায়। মই বিশ্বাস কৰোঁ জুবিন দা মোৰ ভগৱান। তো আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মোৰ ঘৰত এতিয়াও জুবিন দা ভাগৰ ফটো মই চপা কৰি ৰাখিছোঁ। ভগৱানৰ যি আমি যেনেকৈ কৃষ্ণ ফটো থওঁ, শিৱ বাবা ফটো থওঁ, মানে আমি যাক মানে চাকি ধূপ জ্বলাওঁ ন, তো তাত মই জুবিন গাৰ্গৰ ফটো ৰাখিছোঁ। আপোনালোকে ঘৰত আহি চাই যাবহি যদি মই মিছা কৈছোঁ যদি। মই তাত চাকি আৰু ধূপ জ্বলাওঁ। কাৰণ কেলৈ মই ভগৱানৰ শাৰীত ৰাখিছোঁ জুবিন গাৰ্গক। মোৰ ভগৱান হয় আৰু মই ভগৱান মানুহ, ইমানখিনিয়ে ক'লোঁ। আচলতে জুবিন দাই তেতিয়া কেনেকৈ গম পালে যদি ভগৱান নহয়? যদি ভগৱান হয় ন, সেইটো কাৰণে কৈছে যে মোৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন চালে মানে কান্দি কান্দি চাব লাগিব। হয়ো মানে এজন মানুহেও নকন্দাকৈ থকা নাই। ৰৈ ৰৈ বিনালে যোনখন চিনেমা, সেই চিনেমাখন চাইছে, যোনে চাইছে নহয় প্ৰত্যেকজন মানুহে কান্দিছেই, প্ৰত্যেকজন মানুহে চকুলো টুকিছেই।
কি আচৰিত, কি চমৎকাৰ, কি অলৌকিক। এজনো মানুহে নকন্দাকৈ থকা নাই, প্ৰত্যেকজন মানুহেই কান্দিছে। আৰু আচলতে জুবিনদাৰ যোনটো আচলতে আমি কিছুমান এনেকুৱা কথা কওঁ দেই, এই ধৰক মানুহ যেতিয়া জন্ম হয় ন, সন্তান যেতিয়া জন্ম হয়, জন্ম হ'লে মানে সকলোৱে হাঁহে ফূৰ্তি কৰে যেন ল'ৰাটো জন্ম হৈছে, কিমান আনন্দ কৰে, ঠিক আছে। আৰু সেই মানুহজন যেতিয়া মৃত্যু হ'ব নহয়, তেতিয়া সকলোৱে মানুহে কান্দিব লাগে বোলে, কান্দিলেহে বোলে সেই জীৱটো সদগতি পায়। ঠিক তেনেদৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত তেনেকুৱা হ'ল। কিমান সহস্ৰজনে, লাখ লাখ মানুহে চকুলো নিগৰাইছে। জুবিন গাৰ্গৰ যোনটো জীৱটো সদগতি পালেই অলৰেডি। এইটোতো ক'লোঁ, সহস্ৰজনে মৃত্যুৰ, জুবিন গাৰ্গৰ যোনটো এই মৃত্যু, আচলতে মৃত্যু যেনেদৰে হ'ব লাগিছিল তেনেদৰে নোহোৱাৰ কাৰণে আমাৰ মনত বহুত দুখ লাগিছে। আচলতে এইটো আমি ভাবিবই নোৱাৰোঁ যেন এইটো সাধাৰণ মৃত্যু বুলি। আচলতে সেই কথাটোতহে আমাৰ বহুত দুখ লাগিছে। কিন্তু হ'লেও জুবিন গাৰ্গৰ যোনটো মৃত্যুটো কিন্তু সকলো মানুহে চকুলো টুকিছে। এফালৰ পৰা চালে এইটো বহুত মানে এইটো আচৰিত কথা। এতিয়া কিছুমান মানুহ মৰিলে কয় নহয়, এইটো মৰিলে ভালেই হ'ল, এডাল মৰিলে ভালেই হ'ল। সেইটোতো জীৱ হৈ কাম নাই নহয়, সেইটো জীৱন কামেই নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰত চাওক আপোনালোকে, জুবিন গাৰ্গৰ ক্ষেত্ৰত লাখ লাখ মানুহে চকুলো টুকিছে। কোনো এজন মানুহেও চকুলো নুটুকাকৈ থকা নাই। জীৱিত অৱস্থাত জুবিন গাৰ্গক বেয়া পাইছিল যদিও, জুবিন গাৰ্গকতো সমালোচনা কৰিছিল, বহুতে সমালোচনা কৰিলে। জীয়াই থকা অৱস্থাত মানুহে কত কি ক'লে, বেয়া বেয়া মন্তব্য আগবঢ়ালে, কিন্তু সেই মানুহজনেও মৃত্যুৰ পাছত পাহৰি পেলালে সেইখিনি কথা। মৃত্যুৰ পাছত জুবিন গাৰ্গৰ কাৰণে এটোপাল চকুলো টুকিছে। কি আচৰিত। মই এইটো ক'ব বিচাৰিছোঁ, সঁচাকৈ জুবিন গাৰ্গ ভগৱান। আপোনালোকে কি ভাবে কি নাভাবে নাজানো, মই কিন্তু ডাইৰেক্টলি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ভগৱান। আৰু আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙতে মই কৈছিলোঁ যেন জুবিন গাৰ্গৰ অহৰি আত্মাই আহি গৰিমা বৌৰ লগত চিনেমা চালে ৰৈ ৰৈ বিনালে। আচলতে আপোনালোকে ইতিমধ্যে ছবি গৃহসমূহত দেখি আছে যেন এখন চকী এক্সট্ৰাকৈ ৰাখিছে, আৰু সেই চকীখন জুবিনদাৰ কাৰণে ৰাখিছে। আচলতে জুবিনদাৰ বৌৱে, মানে গৰিমা বৌৱে, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে যিহেতুকে সেই চকীখনৰ কিনাৰত বহিছে, আচলতে মই এইটো ক'ব বিচাৰিছোঁ যেন গৰিমা বৌৱে আচলতে জুবিন গাৰ্গৰ কাষত বহি একেলগে চাই আছোঁ বুলি সেই ফিলটো মানে মনটোত ভাবি চাই আছে, হয়নে নহয় কওকচোন। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গৰ অহৰি আত্মাই আহি ৰৈ ৰৈ বিনালে চিনেমাখন চালেহি। আচলতে আপোনালোকে কথাটো বেলেগ ধৰণে কিবা একো ভাবি নল'ব, যিহেতুকে মানে যদি কিবা কথাখিনি যদি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে, তেতিয়া আপোনাক ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে কথাখিনি বেলেগকৈ নল'ব, ইমানখিনিয়ে ক'লোঁ। আচলতে গৰিমা বৌৱে চকীখনৰ কিনাৰত বহিছে, আচলতে যেন জুবিনদা লগতে থাকি চিনেমাখন চোৱা বুলি ভাবি কেনাই মানে ফিলটো লৈছে যেন হয় মানুহজন মোৰ কিনাৰত আছে। আৰু সকলো মানুহে কৈছেই ৰৈ ৰৈ বিনালে যোনখন চিনেমা, সেই চিনেমাখন যোনে চাইছে নহয়, জুবিনদা জীয়াই আছে, জুবিনদা আহিব। আৰু যেতিয়া সাগৰৰ কথাটো কৈছে, মই বাৰু চিনেমাখন চোৱাগৈ নাই, মই চামগৈ, এতিয়া টিকেট পোৱা নাই, মই চামগৈ বাৰু চিনেমাখন। আৰু আপোনালোকেও চাবহি। জুবিনদাৰ চিনেমাখন অন্তিমখন চিনেমা, জুবিনদাক আমি চাবই লাগিব, প্ৰত্যেকজন মানুহে চাব লাগিব, প্ৰত্যেকজন মানুহে আহিব চাবৰ কাৰণে। কিন্তু মই এতিয়ালৈকে চোৱা নাই বাৰু। এতিয়া কৈ আছে যে সাগৰৰ তাত যোৱাৰ পাছত বোলে একদম বহুত বেয়া লগা কাহিনী বোলে, একদম তেনেকৈ কৈছে। তো আচলতে মই চামগৈ বাৰু, যোনসকলে চাই আছে সিহঁতে গম পাইছে। আচলতে বহুত এটা দুখ লগা কথা। প্ৰত্যেকজন মানুহে চিন্তা কৰক, প্ৰত্যেকজন মানুহে কান্দিছে, এইটো মামুলি ডাঙৰ কথা কিন্তু নহয়, সঁচা কথা কৈছোঁ। বাকী ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে ধন্যবাদ। আৰু লগতে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।